যে 2025 চনৰ বৰ্ষটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব খুজিছো অসমত। এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী গ্ৰন্থমেলা আমি খানাপাৰা ফিল্ডত কৰিবলৈ অনুমতি দিছো। যদিও 26 জানুৱাৰীৰ অতি নিচেই ওচৰত হ'ব, নিৰাপত্তাজনিত শংকা থাকে, তথাপিতো কিতাপৰ স্বাৰ্থত আমি এইবাৰ খানাপাৰাত বুক ফেয়াৰ কৰিম বুলি আমি সিদ্ধান্ত লৈছিলো। আৰু আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে প্ৰতিজন মন্ত্ৰীয়ে বুক ফেয়াৰত যাব, কিতাপ কিনিব আৰু ডিপাৰ্টমেণ্টৰ পৰাও য'ত যেনেকে বাজেট আছে তেনেকে কিতাপ কিনিবৰ কাৰণে চেষ্টা কৰিব। আৰু গোটেই বছৰটোত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নতুন প্ৰজন্মৰ মাজত কিতাপ কিনা আৰু কিতাপ পঢ়া, তাৰ কাৰণে শিক্ষা বিভাগক আমি এটা ডিটেইল একশ্যন প্লেন বনাব কৈছো। কেনেকৈ আমি 2025 চনৰ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব পাৰো। আৰু এই বিষয়ে আৰু কথা আমি যেতিয়া একশ্যন প্লেনটো ৰেডি হৈ যাব আমি ক'ব পাৰিম। কিন্তু মোটামুটি যেনেকে বিভিন্ন বৰ্ষ বিভিন্ন থিমত চৰকাৰসমূহে পালন কৰে, এই বছৰ আমি কিতাপৰ বৰ্ষ হিচাপে 2025 চনটো আমি পালন কৰিবলৈ সিদ্ধান্ত লৈছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।